ৰাতিপুৱা যে উঠি আহি দেখো বতৰ ঠাণ্ডা, বাৰ জ্বলা কলগছ অলপ লেপি লৈ চিধা আহিলো জুইৰ ওচৰলৈ। মানে মাদ্ৰাছে ৰাতিপুৱা উঠিয়ে প্ৰথমে পিছফালে পানী অলপ গৰমাই দিয়ে। মানে দাদা কেতিয়াবা ডিউটি সোনকালে যায় ন, তেতিয়া মানে গৰম পানী দিয়ে স্নানটো কৰি যাব পাৰে। কিন্তু মোৰনো কি, ঠাণ্ডা অহাৰ পাছৰ পৰাই কেতিয়া গা ধুইছিলো পাহৰিলো। নহয় মানে কিবা কৰোঁতে কিবাহে হ'ল। মানে মই ক'ব খুজিছিলো মোৰনো কি, ঠাণ্ডা দিনত মই ঠাণ্ডা পানীয়ে গা ধুওঁ। আৰু লেবেল আছে ন। বাৰু যি কি নহওক, এটা কাঠৰ টুকুৰা দুটাৰে পুৱাৰ চাহ পানী পি লওঁ। আকৌ যেতিয়া আপুনি কাঠৰ টুকুৰা চাহ খাব তেতিয়া সদায় তিয়াই খাব। নালাগে কামুৰি খোৱাই ভাল। এইবোৰ তিয়াই মেলি নমুনা কৰি খোৱাৰ দৰকাৰ নাই। আকৌ ৰাতিপুৱা চাহ পানী খাওঁতে যদি আপুনি মোবাইল চাই খায় তেতিয়া শেষ। কেতিয়া সময় গুচি যাব আপুনি গমেই নাপাব। বাৰু এতিয়া আকৌ মই ইঞ্জেকশ্যন উলিয়াই আনিছো, অলপ মুচি কাচি লওঁ, বৰ লেতেৰা হৈ গৈছে। আৰু এইবোৰ কৰোঁতে দোকান যোৱাৰ সময় হৈ গ'ল। আকৌ তাৰ আগতে অলপ খেলিব লগাও হ'ল। এটাৰ লগ নাই খেলিবলৈ, মোক কামুৰি আছে অলপ খেলা বুলি। আকৌ তাৰ লগত অলপ খেলি ললো। বাৰু এতিয়া আকৌ যাব হ'ল মোৰ কৰ্মস্থান। আজি দেৰিয়ে হৈ গ'ল। মানে দেখিছেই নহয়, ঘৰত সেইবোৰ কৰোঁতে 10টাই বাজে সদায়। বাৰু একো নাই, চবফালে মিলি থাকিলেই হ'ল।